আৰক্ষীৰ অভিযানত নিশাত ডবকাত মাৰণাস্ত্ৰ উদ্ধাৰ এক গোপন সূত্ৰৰ পমখেদি দীঘল জাৰণী গাঁৱত চলাইছিল অভিযান আৰু জিয়াবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত চলা যে অভিযান সেই অভিযানৰ সময়ত এটা পিস্তল আজে গুলি এটা মেগাজিন আৰু 4টা হেৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই অভিযানৰ পিছতে জিয়াবুৰ ৰহমান নামৰ এই লোকজনক আটক কৰিছে আৰক্ষীয়ে পূৰ্বে একাধিক গোচৰত অভিযুক্ত আছিল জিয়াবুৰ নামৰ লোকজন আমি ইয়াত আহি মানে যেটো দেখিলো আমাৰ গাঁওৰক্ষী বাহিনী মানে কল কৰা হৈছিল আমি আহিছো আহি দেখিলো যে ইয়াত এটা খেৰৰ মেজি আছে এই মেজিটোৰ পৰা পুলিচ বাহিনী সকলো মিলি গৈ মানে এটা পিস্তল হাতে খোজা পিস্তল আৰু আৰজাই গুলি আৰু 4টা ড্ৰাগছৰ কণ্টেইনাৰ মানে পাইছে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জিয়াবুৰ ৰহমান বুলি মানুহজনৰ নাম তেওঁৰ নাম জিয়াবুৰ ৰহমান হয় তেওঁ কাটক কৰি